বন্ধুবৰ্গসকল আৰু আমাৰ প্ৰাক্তন আলফা ঐক্য মঞ্চৰ বিষয়ববীয়াসকল, আজি আমি বিশেষ এটা কথাত মাননীয় অনুপ চেতিয়া মহাশয়ৰ ঘৰত যি উদ্দেশ্যই আমি গোট খাইছোঁ তাৰ বিষয়ে আমি দুটামান বক্তব্য ৰাখিবৰ কাৰণে আজি এইখন সাংবাদমেল হিচাপে আমি আয়োজন কৰিছোঁ। প্ৰধানকৈ 15 আগষ্টত যিবোৰ ঘটনা হ'ল, আমাৰ চেতিয়া মহাশয়ৰ ঘৰলৈ যিটো প্ৰাক্তন আলফা ঐক্য মঞ্চৰ তেওঁ প্ৰতিষ্ঠাপক আৰু আমাৰ ঐক্য মঞ্চৰ উপদেষ্টা মহাশয়, তেওঁৰ ঘৰত সংযুক্ত মুক্তি বাহিনী স্বাধীনৰ বম বসা বুলি যিটো বাতৰি প্ৰচাৰ হৈছে, এই বিষয়ে আমি আপোনালোকৰ আগত দুআষাৰ বক্তব্য ৰাখি এই বিষয়টো লৈ এই পাতনি মেলিবলৈ মই আৰম্ভ কৰিছোঁ। এই বিষয়ে আমাৰ সোণোৱাল ডাঙৰীয়াই গোটেই বক্তব্যখিনি আপোনালোকৰ আগত দাঙি ধৰিব। সাংবাদিক বন্ধুসকল, আজি এই সংবাদমেলখন প্ৰাক্তন আলফা ঐক্য মঞ্চৰ ফালৰ পৰা আয়োজন কৰা হৈছে আৰু ইয়াতে আমাৰ প্ৰাক্তন আলফা ঐক্য মঞ্চৰ ধেমাজি যোৰহাট জিলাৰ কেন্দ্ৰীয় সমিতিৰ যিবোৰ প্ৰতিনিধি তেওঁলোকো আছে আৰু আমাৰ প্ৰাক্তন আলফা ঐক্য মঞ্চৰ সভাপতি মাননীয় সভাপতি শ্ৰী চক্ৰ গোহাঁইদেৱৰ উপস্থিতিত আমি এই সংবাদমেলখন আৰম্ভ কৰিব বিচাৰিছোঁ। যোৱা 15 আগষ্টৰ স্বাধীনতা দিৱস বৰ্জনৰ যি কাৰ্যসূচী আলফা স্বাধীনে গ্ৰহণ কৰিছিলে, এই কাৰ্যসূচীত তেওঁলোকে অসমৰ বিভিন্ন স্থানত বোমা সংস্থাপনৰ কাম কৰিছিল আৰু এই কামটো কৰাৰ সময়তে আমাৰ সংযুক্ত মুক্তি বাহিনী অসমৰ প্ৰতিষ্ঠাপক সম্পাদক শ্ৰী অনুপ চেতিয়া তথা প্ৰাক্তন আলফা ঐক্য মঞ্চৰ মুখ্য উপদেষ্টা সন্মানীয় অনুপ চেতিয়াদেৱৰ এই বাসগৃহটো বোমা সংস্থাপন কৰা হৈছে বুলি আলফা স্বাধীনৰ সেনাধ্যক্ষ তথা সভাপতি শ্ৰী পৰেশ বৰুৱা ডাঙৰীয়াই অনুপ চেতিয়া মহাশয়ক অৱগত কৰিছিল। আলফা স্বাধীনৰ এনেধৰণৰ অবিবেচক কাৰ্যৰ দ্বাৰা ভৱিষ্যতে অসমত এনে অনাকাংক্ষিত পৰিস্থিতিৰ যাতে সৃষ্টি নহয়, তাৰ কাৰণে আমি আমাৰ কিছু বক্তব্য ৰাখিব বিচাৰিছোঁ আৰু আমি উদ্বিগ্ন হৈছোঁ। আমি আশংকা প্ৰকাশ কৰিছোঁ যাতে ভৱিষ্যতে কোনো ধৰণৰ অনাকাংক্ষিত পৰিস্থিতিৰ সৃষ্টি নহয়। আমি আমাৰ বক্তব্যখিনি আমি লিখিত আকাৰত আমি ৰাখিছোঁ আৰু সেইটোৱে আমি এতিয়া আপোনালোকৰ আগত পাঠ কৰিব বিচাৰিছোঁ। সন্মানীয় অনুপ চেতিয়াৰ বিৰুদ্ধে কিছু ব্যক্তি আৰু সংগঠনে ৰাজহুৱাকৈ অপপ্ৰচাৰত লিপ্ত হোৱাৰ বিষয়টো আমি কিছুদিনৰ পৰা উদ্বিগ্নতাৰে লক্ষ্য কৰি আহিছোঁ। ব্যৱসায়ৰ যোগেদি অগাধ ধন সম্পত্তি আহৰণ কৰি বিলাসী জীৱন কটোৱা, আলফা চুক্তিৰ জৰিয়তে বৃহৎ পৰিমাণৰ ধন আত্মসাৎ কৰা ইত্যাদি অপপ্ৰচাৰেৰে তেখেতক অসমৰ জনগণৰ সন্মুখত খলনায়ক সজোৱাৰ অপচেষ্টা এটা দুষ্ট চক্ৰই কৰি আহিছিল। উক্ত অভিসন্ধিৰ ফলশ্ৰুতিতে তেখেতৰ বাসগৃহত বোমা সংস্থাপনৰ দৰে অবিবেচক কাৰ্য সংঘটিত হ'ল বুলি আলফা স্বাধীনৰ সভাপতি ডাঙৰীয়াই ইতিমধ্যে চেতিয়া মহাশয়ক জনাইছে। আলফা চুক্তিৰ জৰিয়তে অসমৰ ৰাজনৈতিক সমস্যাসমূহৰ সমাধান হ'ব বুলি অসমৰ জনগণে আশা কৰিছে। জনগণে আশা কৰা ধৰণে চুক্তি ৰূপায়ণ নোহোৱাৰ দুখ অনুপ চেতিয়াৰ ওপৰত বহুতে জাপি দিব বিচাৰিছে। সাংগঠনিকভাৱে দুৰ্বল হৈ পৰা আলফাই ভাৰত ৰাষ্ট্ৰৰ পৰা প্ৰাপ্য অধিকাৰ কাঢ়ি অনাৰ শক্তি কাহানিবাই হেৰুৱাই পেলাইছে। নিৰ্মম হ'লেই ইয়ে বাস্তৱ, ইয়াৰ অস্বীকাৰ কৰাৰ উপায় নাই। অসমৰ কৃষি ক্ষেত্ৰত আমূল পৰিৱৰ্তন অনাৰ লক্ষ্যৰে দুটাকৈ কৃষক উৎপাদকৰ কোম্পানী গঠন, খিলঞ্জীয়া ব্যৱসায়ীসকলৰ ব্যৱসায়িক স্বাৰ্থ সুৰক্ষিত কৰিবলৈ খিলঞ্জীয়া চেম্বাৰ্ছ অৱ কমাৰ্চ, উত্তৰ পূৰ্বৰ জনগণক একত্ৰিত কৰাৰ উদ্দেশ্যৰে উত্তৰ পূব খিলঞ্জীয়া মঞ্চ, শ্বহীদ পৰিয়ালসকলক সংগঠিত কৰি শ্বহীদ পৰিয়াল ঐক্য মঞ্চ, প্ৰাক্তন আলফাসকলে যাতে সংগঠিত হৈ জনগণৰ হকে পুনৰ আত্মনিয়োগ কৰিব পাৰে তাৰ বাবে প্ৰাক্তন আলফা ঐক্য মঞ্চ আদি সংগঠনসমূহ প্ৰতিষ্ঠা কৰাৰ লগতে এইসমূহৰ ভেটি শক্তিশালী কৰাৰ কাম চেতিয়া মহাশয়ে নিৰন্তৰে কৰি আহিছে। কেইটামান ব্যৱসায় অংশীদাৰিত্বৰ যোগেদি তেখেতে যি ধন আহৰণ কৰিছে তাৰে পৰিয়াল ভৰপোষণৰ লগতে সাংগঠনিক কামতে ব্যয় কৰি আহিছে। তেখেতৰ প্ৰতিটো ৰাজহুৱা কাম কাজ লগতে ব্যক্তিগত জীৱন পৰিক্ৰমাও আমি অতি সূক্ষ্মভাৱে পৰ্যবেক্ষণ আৰু পৰ্যালোচনা কৰিছোঁ আৰু তেখেতৰ ত্যাগ, নিষ্ঠা, দক্ষতাক পুনৰবাৰ স্বীকাৰ কৰি
তেখেতৰ নেতৃত্বত অসমৰ জনগণৰ স্বাৰ্থৰ হকে আত্মনিয়োগ কৰিবলৈ আমি সংকল্পবদ্ধ হৈছোঁ। কোনো পৰিস্থিতিতে যাতে তেখেতৰ নৈতিক স্খলন নঘটে তাৰ দৃষ্টিও আমি ৰাখিছোঁ, ভুলসমূহ শুধৰাই দিছোঁ। 1975 চনৰ পৰা আজিলৈ প্ৰায় 50 বছৰ কাল অসমৰ স্বাৰ্থত আত্মনিয়োগ চেতিয়া মহাশয়ে কৰি আহিছে। 18 বছৰীয়া বাংলাদেশৰ কাৰ্বন্দিতৰ কালছোৱাকে ধৰি সৰ্বমুঠ প্ৰায় 22 বছৰ কাল কাৰ্বন্দিতৰ কাল তেখেতে ইতিমধ্যে কটাইছে। এই সময়ছোৱাত অজস্ৰবাৰ শাৰীৰিক মানসিক অত্যাচাৰৰ বলি হ'ব লগা হৈছে। অসীম ত্যাগ, সাংগঠনিক কূটনৈতিক দক্ষতা, পৰ্বত সম অভিজ্ঞতাৰ সমৃদ্ধ অনুপ চেতিয়াক অসমৰ আমি সম্পদ বুলি গণ্য কৰোঁ। সঠিক নেতৃত্বক চিনাক্ত কৰিব নোৱাৰাৰ বাবে অসমৰ জনগণ প্ৰতাৰিত হোৱাৰ দেধাৰ উদাহৰণ আছে। ঘৰ পৰিয়াল ত্যাগ কৰাটো দূৰৰ কথা, এঘণ্টাও সময় লকআপত থাকি নোপোৱা নেতাক অসমৰ জনগণে জাতীয় নায়ক সজাই কি ভুল কৰিলে তাৰ পৰিণাম আজিও অসমৰ জনগণে ভোগ কৰি আছে। চুক্তি স্বাক্ষৰ কৰাতকৈ চুক্তি ৰূপায়ণ কৰাটোহে বেছি গুৰুত্বপূৰ্ণ। চুক্তি ৰূপায়ণ নোহোৱাৰ তিক্ত অভিজ্ঞতা অসমৰ জনগণৰ ইতিমধ্যে হৈছে। আলফা চুক্তিত উল্লেখিত দফাসমূহ সঠিক ৰূপত ৰূপায়ণ হ'লে আৰ্থ-সামাজিক ক্ষেত্ৰখনৰ এক আমূল পৰিৱৰ্তন অহাটো নিশ্চিত। চুক্তি ৰূপায়ণৰ গুৰু দায়িত্বও চেতিয়াদেৱৰ ওপৰত আহি পৰিছে। শ্বহীদসকলে যাতে যথোচিত মৰ্যাদা লাভ কৰাৰ লগতে শ্বহীদ পৰিয়ালবৰ্গই যাতে আৰ্থিক সাহায্য লাভ কৰে তাৰ কাৰণে ঐকান্তিক প্ৰচেষ্টা চলাই আছে। অসমৰ জনগণৰ ভৱিষ্যত জড়িত হৈ থকা চুক্তি ৰূপায়ণৰ বিষয়টোত জনগণৰ সক্ৰিয় সহযোগিতাৰ প্ৰয়োজন। চেতিয়াদেৱৰ বাসগৃহত বোমা সংস্থাপনৰ কথাটোৱে প্ৰমাণ কৰে যে অতীতত কৰি অহা ভুলৰ পৰা শিক্ষা আলফা স্বাধীনে এতিয়াও গ্ৰহণ কৰা নাই। শীৰ্ষ নেতৃত্বৰ অজ্ঞাতে তলৰ পৰ্যায়ৰ নেতৃত্বই তপন দত্তক হত্যা কৰাৰ পাছত অসমত গুপ্ত হত্যাৰ পাতনি মেলিবলৈ ৰাষ্ট্ৰই সুবিধা পাইছিল। এই ভুলে যি ক্ষতি গ'ল তাৰ পূৰণ কৰাটো অসম্ভৱ। বৰ্তমান আলফা স্বাধীনে তেনে এক ভুলকে পুনৰ কৰিব বিচাৰিছে। আলফা স্বাধীনৰ নেতৃত্বক আপোচবিহীন নেতৃত্বৰ প্ৰতি আমি সন্মান জনাই তেখেতসকলক আমি ভৱিষ্যতে অসমৰ জনগণৰ স্বাৰ্থত কোনো ধৰণৰ হঠকাৰী সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকিবলৈ আমি এই সংবাদমেলৰ জৰিয়তে আহ্বান জনালোঁ। এইখিনি আছিলে আমাৰ বক্তব্য। আমি কৰি অহা ঠিক একেধৰণৰ ভুল নহয়, কিন্তু কথা হ'ল কি যে ভুলবোৰ ভুলৰ পৰা যিটো শিক্ষা এতিয়া ল'ব লাগে, যে এনেকৈ আগতে শীৰ্ষ নেতৃত্বৰ অজ্ঞাতে কিছু তলৰ সদস্যই ভুলবোৰ কৰিছিলে, ঠিক তেনেকুৱা ধৰণৰ ভুলবোৰ এতিয়া এই ঘটনাক্ৰমত আমি দেখিবলৈ পাইছোঁ। গতিকে সেই কথাটোকে আমি আহ্বান জনাইছোঁ। আমি যেতিয়া বোমা স্থাপনৰ যিটো কথা ইতিমধ্যে স্বীকাৰ কৰিছে, এনেকুৱা কি কাৰণ থাকিব পাৰে যাৰ কাৰণে এই ধৰণৰ এটা সিদ্ধান্ত ল'বলগীয়া হয়? আপোনালোকে কি ভাবে? এই কথাটো আমি ইয়াত উল্লেখ কৰিছোঁ। আমি ইয়াতে এই কথাটো উল্লেখ কৰিছোঁ যে এছাম দুষ্ট চক্ৰই তেখেতক বিভিন্ন তেখেতৰ বিষয়ে অপপ্ৰচাৰ কৰি ৰাজহুৱাভাৱে তেখেতৰ জনমানসত তেখেতক এজন খলনায়ক সজাবৰ কাৰণে কিছু ব্যক্তিয়ে প্ৰচেষ্টা চলাইছে, আৰু তাৰ ফলশ্ৰুতিতেই এই বোমা সংস্থাপনৰ দৰে কাৰ্যটো সংঘটিত হ'ল। আৰু এই কথাটো পৰেশবৰুৱা মহাশয়ে অনুপ চেতিয়া মহাশয়ক জনাইছে যে তেনেকুৱা এটা ভুল বাৰ্তা জনমানসৰ সৃষ্টি কৰি তেখেতৰ প্ৰতি এটা ঘৃণাৰ ভাৱ বিয়পোৱা কাম হিচাপে কৰি আছিলে, যাৰ ফলশ্ৰুতিত এইটো এনেকুৱা ধৰণৰ এটা ঘটনা সংঘটিত হ'বলৈ গৈ আছে। এই কথাটো আমি ইয়াত উল্লেখ কৰিছোঁ। আৰু এই কথাটো স্বয়ং পৰেশবৰুৱা ডাঙৰীয়াই অনুপ চেতিয়া মহাশয়ক টেলিফোনৰ যোগেদি জনাইছে। ঠিক নুশুনা বুলিও আমি এতিয়া এই মুহূৰ্তত ক'ব নোৱাৰোঁ। হয়তো এইটো কিবা যোগাযোগ বিচ্ছিন্ন বা কিবা ধৰণৰ হ'ব পাৰে। মুঠতে এটা ভুল কাম এটা হ'বলৈ গৈ আছিলে। কি কাৰণত, কি কিহৰ কাৰণে, যে যোগাযোগৰ বিচ্ছিন্নতাৰ কাৰণে, কি কাৰণে, সেইটো আমি ক'ব নোৱাৰিম। কিন্তু এটা ভুল এটাকে যিহেতু পৰেশবৰুৱা মহাশয়ে এই বাৰ্তাটো তেওঁলোকক দিছে আৰু এইটো ভুল বুলি কৈছে, গতিকে আমি সেইটো ভুল বুলি সেইকাৰণে আমি ক'ব পাৰিছোঁ।